Sound of Music ক্লাছ 9ৰ ইংৰাজী বিষয়টোৰ লেসন নম্বৰ 2 এই লেসনটো বহুত ইম্পৰ্টেণ্ট মই তোমালোকৰ কাৰণে কেইটামান ইম্পৰ্টেণ্ট MCQ লৈ আহিছো যেটো ফাৰ্ষ্ট টেষ্টৰটো বহুত ইম্পৰ্টেণ্ট হ'ব আৰু এনুৱেল এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব কাৰণ এছাৰশন আৰু ৰিজনিং বেস স্টেটমেন্ট বেস আৰু এক্সপ্ৰেছ বেস most important কেইটামান MCQ লৈ আহিছো সো ভিডিওটো বহুত ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে আৰু ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে যেটো তোমালোকৰ পৰীক্ষাত 100% কমন আহিব সেই কাৰণে তোমালোকে ভিডিওটো স্কিপ নকৰি শেষলৈকে চাবা কাৰণ বৰ্তমান আমি নলেজ বেসিস আমি আন্ডাৰষ্টেণ্ডিং বেসিস ষ্টাডি কৰিব লাগিব আমি পৰীক্ষাত ভাল নম্বৰ পাবলৈ হলে হয়নে নহয় সো প্ৰথমে আমি এছাৰশন আৰু ৰিজনিং বেস কেইটামান প্ৰশ্ন কৰিম গোটেই লেসনটোৰ পৰা যি ইম্পৰ্টেণ্ট হ'ব পাৰে হেকেটা প্ৰথম কোৱেশ্চনটো চোৱা এছাৰশন দিয়া আছে Evelyn Glennie was determined to live a normal life and pursue her interest in music. Evelyn Glennie এটা সাধাৰণ জীৱন যাপন কৰিবলৈ সংকল্প লৈছিল and pursue her interest in music. সংগীতৰ প্ৰতি যে তাইৰ যি ইন্টাৰেষ্ট আছিল আগ্ৰহ আছিল সেই আগ্ৰহটো তাই অনুসৰণ কৰি গৈছিল assertion I mean মন্তব্য বুলি ক'ব পাৰি ইয়াৰ ৰিজন দিছে তলত চোৱা most of her teachers discouraged her তাইৰ অধিক সংখ্যক শিক্ষাগুৰুৱে তাইক নিৰুৎসাহিত কৰিছিল but percussionist Ron Forbes spotted her potential and guided her কিন্তু বাদ্যযন্ত্ৰ বাদক percussionist Ron Forbes তাইৰ যি সম্ভাৱনীয়তা potential সেইটো গম পাইছিল বা ধৰিব পাৰিছিল and guided her আৰু তাই Ron Forbes কি কৰিছিল গাইড কৰিছিল মানে আগবঢ়াই লৈ গৈছিল বুজি পাইছানে সো assertionটো যেটো দিছে আমাক ইয়াৰ প্ৰপাৰ ৰিজন এটো হয়নে yes এটো হয় সো আমাক চাৰিটা অপচন দিব assertion আৰু ৰিজনিং বেস কোৱেশ্চনৰ চাৰিটা অপচন দিব অপচন নম্বৰ 1 থাকিব both a and r are true and r is the correct explanation of a এটো যদি শুদ্ধ হয় তেতিয়া আমি এটো কারেক্ট কৰিম b both a and r are true but r is not the correct explanation of a is true but r is false d নম্বৰ অপচনত থাকিব a is false but r is true my dear students এই কোৱেশ্চনৰ এনসারটো হ'ব a কাৰণ যেটো assertion দিছে তাৰ সঠিক explanation এটো হয় যে both assertion and reason are true and r is the correct explanation of a এতিয়া বুজি পাইছা নহয় assertion আৰু reasoningৰ কোৱেশ্চন আনসাৰ আমি কেনেকৈ কৰিব লাগিব কোৱেশ্চন নম্বৰ 2 চোৱা আৰু এটা ইম্পৰ্টেন্ট কথা এই লেসনটো the sound of music part 1 এই লেসনটো তোমালোকে ভালদৰে বুজি পাইছা না নাই তোমালোকে যদি বুজি পোৱা নাই বা তোমালোকে এতিয়ালৈকে পঢ়া নাই লেসনটো তেতিয়াহলে তোমালোকে এই ভিডিওটো চাই লোৱা বহুত ইম্পৰ্টেন্ট হ'ব এই ভিডিওটো যদি চাই লোৱা তেতিয়াহলে তোমালোকে ধুনীয়াকৈ লেসনটো বুজি পাবা অসমীয়াত লাইন বাই লাইন এক্সপ্লেইন কৰা আছে ঠিক আছে ভিডিও কোড পাবা তোমালোকে আই বাটনত ক্লিক কৰিবা নহলে ভিডিওৰ শেষত তোমালোকৰ এড স্ক্ৰিনত দেখা দিব নহলে তোমালোকে এই ভিডিওৰ ডেসক্ৰিপচনত লিংক পাই যাবা ওকে চাই লবা এতিয়া নেক্সট কোৱেশ্চন লৈছো assertion দিয়া আছে Evelyn removes her shoes on a wooden platform during her performances Evelyn কাঠৰ মঞ্চত যেতিয়া প্ৰদৰ্শন কৰাৰ সময়ত Evelyn তাইৰ জোতাজোৰ খুলি লয় বুজি পাইছানে এই কথাটো আছে কিতাপত হয় নহয় Evelyn কি কৰে তাইৰ জোতা খুলি লয় on a wooden platform তাৰ মানে যেতিয়া কাঠৰ মঞ্চত উঠে তেতিয়া during her performances তাইৰ কিহৰ সময়ত তাই যেতিয়া প্ৰদৰ্শন কৰে পাৰফৰম্যান্স কৰে তেতিয়া ওকে So here reason দিছে she does this তাই এই কামটো কৰে so that যাতে the vibrations can pass through her bare feet যাতে এই কম্পন তাইৰ খালি ভৰিৰে পাৰ হ'ব পাৰে and up her legs আৰু তাইৰ ভৰিৰে যাতে ওপৰলৈ উঠিব পাৰে এই ৰিজনটো সঁচা হয়নে এই assertionৰ explanation হয়নে এটো প্ৰপাৰ yes my dear students এটো প্ৰপাৰ explanation হয় সেই কাৰণে তাই কি কৰে জোতাজোৰ খুলি লয় যাতে ভাইব্রেশন টু তাইৰ শৰীৰে পাৰ হৈ আহে খালি ভৰিৰে ওকে সো অপচন আছে চাৰিটা আমি অপচন এনেকা সেম পাম তো এত আছে both assertion and reason are true দুইটা সঁচা ওকে and r is the correct explanation of a yes a2 answer a2 শুদ্ধ কোৱেশ্চন নম্বৰ 2 ৰ a2 answer শুদ্ধ ওকে সো তোমালোকৰ এই কোৱেশ্চন বিলাক আহাৰ সম্ভাৱনীয়তা 90% এটো এনুৱেল এক্সাম কোৱা ইউনিট টেষ্ট কোৱা ওকে কোৱেশ্চন নম্বৰ 3 চোৱা assertion দিয়া আছে Evelyn's mother Isabel Glennie Evelynৰ মাকৰ নাম Isabel Glennie realized something was wrong কিবা এটা ভুল
তাই গম পাইছিল অনুধাৱন কৰিব পাৰিছিল when ইভালিন was 8 years old যেতিয়া ইভালিনৰ বয়স 8 বছৰ আছিল এই কথাটো সঁচা এতিয়া ইয়াৰ এক্সপ্লেনেশ্যনটো দিছে চোৱা ৰিজনটো কি দিছে ইয়াত ইভলিন ফেইল টু ৰেছপন্ড ইভলিনে উত্তৰ দিবলৈ পৰা নাছিল বা উত্তৰ দিব দিয়া নাছিল when her name was called যেতিয়া তাইৰ নাম মাতা হৈছিল টু প্লে দ্য পিয়ানো বজাবলৈ যেতিয়া তাইৰ নাম মাতা হৈছিল তেতিয়া তাই উত্তৰ দিয়া নাছিল বা কথা শুনা নাছিল এই কথাটো সঁচা ইয়াত যিটো এছাৰশ্যন দিছে আমাক সঠিক এক্সপ্লেনেশ্যন এইটো য়েছ এইটোৱে হয়নে ইভালিনৰ মাকে যেতিয়া কিবা এটা অসুবিধা অনুধাৱন কৰিছিল যেতিয়া তাইক নাম ধৰি মাতিছিল কাৰণ ইভালিনে তেতিয়া পিয়ানো বজাবলৈ ৱেইট কৰি আছিল তেতিয়া ইভালিনৰ মাকে নাম ধৰি মাতিছিল আৰু তাই পিয়ানো বজাবলৈ কৈছিল বুজি পাইছা নাই তো তেতিয়া ইভালিনে উত্তৰেই দিয়া নাছিল ইয়াৰ অপশ্যন নম্বৰ এত আছে চোৱা both A and R are true assertion and reason are true দুইটা সঁচা and R is the correct explanation of A my dear students এইটো অপশ্যন নম্বৰ এটোৱে শুদ্ধ কাৰণ যেটো ৰিজন দিছে assertionৰ এটো সঁচা ওকে কোৱেশ্চন নম্বৰ 4 চোৱা assertionত আছে Ron Forbes played an important role in Evelyn's life ইভলিনৰ জীৱনত ৰন ফৰবেছে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে দায়িত্ব পালন কৰিছে বুলি আমি ক'ব পাৰো এইটো হৈছে assertion ওকে ইয়াৰ ৰিজনটো দিছে he advised her to leave music ৰন ফৰবেছে তাইক মিউজিক এৰি দিবলৈ পৰামৰ্শ দিছিল and focus on academics আৰু স্কুলীয়া শিক্ষাৰ প্ৰতি ধ্যান দিবলৈ অনুৰোধ কৰিছিল বা ধ্যান দিবলৈ কৈছিল ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ যিটো ৰিজন দিছে এই ৰিজনটো কিন্তু ফলছ এই ৰিজনটো ফলছ ৰন ফৰবেছে যিটো দায়িত্ব পালন কৰিছে তাইৰ জীৱনত এই assertionটো ৰাইট কিন্তু ৰিজনটো ৰং অপশ্যন এত আছে চোৱা both assertion and reason are true and R is the reason is the correct explanation of A yes এইটো অপশ্যন অশুদ্ধ বি লৈ আহা both assertion and reason are true but R is not the correct explanation of A তাৰমানে ৰিজনটো সঠিক নহয় assertionৰ সঠিক ব্যাখ্যা নহয় এক্সপ্লেনেশ্যন নহয় So option number B2 হৈছে শুদ্ধ এনসার my dear students assertion আৰু reasoning or question number 5 assertion দিয়া আছে Evelyn could sense higher musical notes from above the west Evelyn Glennie ঢোলৰ যি উচ্চ আৱাজ বা মিউজিক্যাল সাউন্ড বুলি কৈছে নহয় মিউজিক্যাল নোটস মানে সংগীতৰ যি সুৰ উচ্চ সুৰ সেইটো কৰ পৰা বুজি পাইছিল from above the west তাৰমানে ককালৰ ওপৰৰ অংশৰ পৰা হায়াৰ মিউজিক্যাল সাউন্ড আছিল মানে নোটস আছিল সুৰৰ তাল আছিল সেইটো তাই ককালৰ ওপৰৰ অংশৰ পৰা অনুভৱ কৰিব পাৰিছিল সেন্স কৰিব পাৰিছিল ধাৰণ কৰিব পাৰিছিল ওকে সো assertion to right ওকে শুদ্ধ ইয়াৰ ৰিজন দিছে different parts of her body তাইৰ শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগ responded কাম কৰিছিল differently বেলেগ কৈ to vibrations মানে সেই কম্পনৰ প্ৰতি yes my dear students এইটো ৰিজনটো কাৰেক্ট তাৰমানে assertion reasoning দুইটাই কাৰেক্ট এ নম্বৰ অপচনত আছে both assertion and reasoning are true and reason is the correct explanation of A এইটোৱে হৈছে শুদ্ধ এনসাৰ ওকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই তথ্যবিলাক তোমালোকৰ কাৰণে ইনফৰ্মেটিভ হয় নে নহয় যদি ইম্পৰ্টেন্ট তেতিয়া হলে সবেই ভিডিওটো লাইক কৰি দিয়া আৰু ভিডিওটো হাইপ কৰি দিবা লাইক কৰাৰ পিছত হাইপ অপচন আহিব হাইপ কৰি দিবা ওকে অলপ সাপোৰ্ট দিয়া তেতিয়া কাম কৰিবলৈ আৰু ভাল লাগিব তোমালোকৰ হেল্পৰ কাৰণেইতো এই কাম কৰি আছো মেহনত কৰি আছো অলপ জাস্ট তোমালোকে হেল্প কৰি দিবা তোমালোকৰ ফ্ৰেন্ড সাৰ্কলৰ ভিডিও শেয়াৰ কৰি দিবা ঠিক আছে এইখিনি কাম তোমালোকৰ পৰা মই বিচাৰো জাস্ট ওকে এতিয়া চোৱা আৰু যিসকলে নতুন চাই আছা নতুন আহিছা মোৰ এই চেনেলটোলৈ তেতিয়াহলে এই ডিয়াৰ টিচাৰ চেনেল তোমালোকৰ কাৰণে বহুত ইনফৰ্মেটিভ হ'ব আৰু ইম্পৰ্টেন্ট হ'ব হেল্পফুল হ'ব সেইকাৰণে এই চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি নটিফিকেশনটো অন কৰি দিয়া ঠিক আছে যাতে এনেকুৱা ধৰণৰ ভিডিও তোমালোকে গোটেই বছৰটো পাই থাকা তোমালোকৰ এক্সামৰ স্কোৰ গেইন কৰাৰ কাৰণে এতিয়া আমি এই লেসনটো কভাৰ কৰি স্টেটমেন্ট বেস কিছুমান এমসিকিউ কৰিম চোৱা স্টেটমেন্ট বেস অনচিগুত কি থাকে স্টেটমেন্ট বেস কোৱেশ্চন বিলাক বেসিক্যালি ট্ৰু ফলছৰ হয় দুইটা মন্তব্য সঁচা নে মিছা সেইটো আমাক এনসাৰ দিব দিয়ে ইয়াত নতুন কাম একো নাই কনফিউজন হোৱাৰো দৰকাৰ নাই জাস্ট আমাৰ কাম এটাই আমি ভালদৰে মন্তব্যবিলাক বুজি পাব লাগিব তাৰ কাৰণে আমাৰ গোটেই লেসনটো পঢ়া থাকিব লাগিব ভালকে বুজি পাইছা যেতিয়া লেসনটো ভালকে বুজা থাকিব তেতিয়া তোমালোকৰ এই স্টেটমেন্ট বিলাক বুজুতে সহজ হ'ব সো question number 6 statement 1 Evelyn managed to hide her growing deafness Evelyn তাইৰ যি
বধিৰতা বৃদ্ধি পাই থকা বধিৰতা এইটো লুকাই ৰখাৰ ব্যৱস্থা কৰিছিল ফ্ৰম ফ্ৰেণ্ডছ এণ্ড টিচাৰ্ছ। তাইৰ মানে শিক্ষক শিক্ষয়িত্ৰীসকল আৰু বন্ধু বান্ধৱীৰ পৰা লুকাই ৰখাৰ যত্ন কৰিছিল ফৰ কোৱাইট আ হোৱাইল, কিছু দিনৰ কাৰণে, কিছু সময়ৰ কাৰণে। অ'কে, তো ষ্টেটমেণ্ট 1 ইজ ট্ৰু। হয়, এই কথাটো সঁচা। যেতিয়া তাইৰ এই বধিৰতাটো বৃদ্ধি পাই আছিল তেতিয়া তাই কিছুদিনৰ কাৰণে কি কৰিছিল, তাইৰ বন্ধু বান্ধৱীৰ পৰা, তাইৰ শিক্ষক শিক্ষয়িত্ৰীৰ পৰা এই ঘটনাটো লুকাই ৰখাৰ যত্ন কৰিছিল, ব্যৱস্থা কৰিছিল। বুজি পাইছা? ষ্টেটমেণ্ট 2 কি কৈছে চোৱা। বাই দ্য টাইম শ্বি ৱাজ 11, তাইৰ 11 বছৰ বয়স যেতিয়া হৈছিল, হাৰ মাৰ্কছ হেড ডেটৰিয়েটেড, তাইৰ নাম্বাৰ কমি গৈছিল পৰীক্ষাত। বুজি পাইছা? এণ্ড হাৰ হেড মিছেছ, আৰু তাইৰ প্ৰধান শিক্ষয়িত্ৰীয়ে asked her parents to take her to specialist, আৰু তাইৰ প্ৰধান শিক্ষয়িত্ৰীয়ে কি কৰিছিল, তাইক এজন বিশেষজ্ঞৰ মানে কাণৰ বিশেষজ্ঞৰ ওচৰলৈ লৈ যোৱাৰ কাৰণে অনুৰোধ কৰিছিল। বুজি পাইছা? তো ষ্টেটমেণ্ট 2 যিটো দিছে, এই ষ্টেটমেণ্ট 2 কিন্তু সঁচা কথা, এইটো সঁচা। বুজি পাইছা? তো এ নম্বৰ অপশ্যনত চোৱা, ষ্টেটমেণ্ট 1 ইজ ট্ৰু বাট ষ্টেটমেণ্ট 2 ইজ ফলছ। নো, দুইটা ষ্টেটমেণ্ট সঁচা, চ' অপশ্যন নম্বৰ এ ভুল। বি চোৱা, ষ্টেটমেণ্ট 1 ইজ ফলছ বাট ষ্টেটমেণ্ট 2 ইজ ট্ৰু, এইটো ভুল। চি চোৱা, both statement 1 and 2 are true. My dear students, option number C হৈছে শুদ্ধ। হয়নে? যে statement 1 and 2 are true, মানে দুইটা statement শুদ্ধ, দুইটা কথা সঁচা। My dear students, question number 7 চোৱা, বহুত important question, অলপ ভালদৰে মনোযোগ দিবা, বুজি পাব লাগিব। Consider the statements, মন্তব্যবিলাকক বিবেচনা কৰিব দিছে regarding Ron Forbes trained method. Ron Forbes যে ট্ৰেইনিং দিছে, প্ৰশিক্ষণ দিছে, তাৰ যিটো পদ্ধতি, সেই পদ্ধতিৰ সম্পৰ্কৰ লগত মিলে নে নিমিলে সেইটো বিবেচনা কৰিব দিছে। বুজি পাইছা? ষ্টেটমেণ্ট 1ত আছে চোৱা, হি টল্ড ইভলিন টু ট্ৰাই এণ্ড লিসেন টু মিউজিক থ্ৰু হাৰ ইয়াৰ্ছ উইথ এবছলিউট কনচেনট্ৰেশ্যন। হি টল্ড ইভলিন, তেখেতে ইভলিনক কৈছিল টু ট্ৰাই, যত্ন কৰিবলৈ, এণ্ড লিসেন টু মিউজিক, আৰু সংগীত শুনিবলৈ, থ্ৰু হাৰ ইয়াৰ্ছ, তাইৰ কাণেৰে শুনিবলৈ কৈছিল, উইথ এবছলিউট কনচেনট্ৰেশ্যন, খুব ধ্যানেৰে, খুব মনোযোগেৰে। কথাটো সঁচা হয়নে? নো, মাই ডিয়াৰ ষ্টুডেণ্টছ, যোনে যোনে লেচনটো ভালকে পঢ়িছা তেওঁলোকে বুজি পাইছা, হয় নহয়? তাইক অন্য উপায়েৰে এই মিউজিকৰ চেন্সটো ফিল কৰিবলৈ অনুৰোধ কৰিছিল, হয় নহয়? তাৰপিছত ষ্টেটমেণ্ট 2 চোৱা, হি টিউনড টু লাৰ্জ ড্ৰামছ, মানে তেখেতে ৰন ফৰবেছে দুটা ডাঙৰ ঢোল বজাইছিল, টু ডিফাৰেণ্ট নোটছ, দুটা বেলেগ বেলেগ সুৰত, টু মেক হাৰ ফিল দ্য ভাইব্ৰেশ্যন, তাইক এই কম্পনটো বুজাবলৈ বা অনুধাৱন কৰাবলৈ। অ'কে মাই ডিয়াৰ ষ্টুডেণ্টছ, এই ষ্টেটমেণ্ট 2টো কথা ৰাইট। ৰন ফৰবেছে যিটো মেথডত ট্ৰেইনিং দিছিল ইভালিনক, এই মেথডৰ ভিতৰত কিন্তু 2 নম্বৰটো ৰাইট, হয়নে নহয়? তাৰপিছত 3 নম্বৰটো চোৱা, ৰন ফৰবেছে কৈছিল হাৰ, তাইক, টু চেঞ্জ দ্য চাউণ্ড, শব্দ কম্পন শুনিবলৈ বা অনুধাৱন কৰিবলৈ, ইন চাম আদাৰ ৱে, অন্য উপায়েৰে, কাণেৰে নহয়, অন্য উপায়েৰে অনুধাৱন চেঞ্জ কৰিবলৈ, ধাৰণ কৰিবলৈ কৈছিল। মাই ডিয়াৰ ষ্টুডেণ্টছ, এই ষ্টেটমেণ্ট নাম্বাৰ 3টো সঁচা, ট্ৰেইনিঙৰ যিটো মেথড, এই মেথডত পৰিছে। চ' আমি কি পালো? অপশ্যন নম্বৰ 1 মানে ষ্টেটমেণ্ট নাম্বাৰ 1 ইজ ৰং, বাট ষ্টেটমেণ্ট নাম্বাৰ 2 and 3 are correct, হয়নে নহয়? তাৰপিছত কৈছে চোৱা, হুইচ অফ দ্য ষ্টেটমেণ্টছ গিভেন এবভ আৰ কাৰেক্ট, ওপৰত উল্লেখ কৰা কোনবিলাক ষ্টেটমেণ্ট শুদ্ধ সেইটো আমাক বাছনি কৰিব দিছে। যে এ নম্বৰত দিছে 1 and 2, তাৰমানে ষ্টেটমেণ্ট 1 and 2 ইজ কাৰেক্ট, নো। ষ্টেটমেণ্ট 2 and 3 কাৰেক্ট, ষ্টেটমেণ্ট 2 and 3 কাৰেক্ট, য়েছ, তাৰমানে অপশ্যন নম্বৰ বি2 শুদ্ধ। 1 and 3 নো, 1, 2 and 3 তিনিওটা শুদ্ধ, নো। দেখিছানে কেনেকুৱা ধৰণৰ ক্ৰিটিকেল কৰি আমাক প্ৰশ্ন সোধে, সহজ কামটোক আমাক টানকৈ সোধে, হয়নে নহয়? সেইকাৰণে আমি ভালকৈ বুজি পাব লাগিব। চ' অপশ্যন নম্বৰ বি2 শুদ্ধ, যে ষ্টেটমেণ্ট 2 and 3 ইজ কাৰেক্ট, হয়নে নহয়? বুজি পাই আছা নে নাই? তাৰপিছত কুৱেশ্যন নম্বৰ 8 চোৱা, হুইচ ষ্টেটমেণ্ট বেষ্ট ডেছক্ৰাইবছ ইভলিন গ্লেনি, যে কোনটো মন্তব্যই ইভলিন গ্লেনিৰ বিষয়ে আটাইতকৈ ভাল বৰ্ণনা দিয়ে বুলি কৈ আছে। বেষ্ট ডেছক্ৰাইবছ কৰে মানে আটাইতকৈ ভাল বৰ্ণনা দিয়ে। অপশ্যন নম্বৰ 8 চোৱা, শ্বি গেভ আপ মিউজিক আফটাৰ লুজিং হিয়াৰিং, যে তাই যেতিয়া বধিৰতা মানে শুনাৰ ক্ষমতাটো হেৰাই পেলাইছিল তেতিয়া তাই সংগীতটো এৰি দিছিল, নো।
বি নম্বৰ অপশ্যন দিছে she became a famous dancer, তাই এজনী জনপ্ৰিয় বা বিখ্যাত ডান্সাৰ হৈছিল। নো। অপশ্যন নম্বৰ চি চোৱা, she became a successful percussionist, তাই এজনী সফল বাদ্যযন্ত্ৰ বাদক হৈছিল despite deafness, বধিৰতা থকা স্বত্তেও। মাই ডিয়াৰ ষ্টুডেণ্টছ, অপশ্যন নম্বৰ চি টোৱে বেষ্ট ডেছক্ৰিপশ্যন দিয়ে বা বৰ্ণনা দিয়ে ইভেলিন গ্লেনিৰ বিষয়ে, হয়নে? যে তাই সফল এজনী কি হৈছিল, বাদ্যযন্ত্ৰ বাদক হৈছিল তাইৰ এই বধিৰতা থকাৰ স্বত্তেও। তাই কাণেৰে নুশুনে, তথাপিও তাই কি হৈছিল, ৱৰ্ল্ড ফেমাছ এজনী কি হৈছিল, পাৰ্কাশ্যনিষ্ট হৈছিল, হয়নে নহয়? চাম থাউজেণ্ডছ অফ ইনষ্ট্ৰুমেণ্টছ শি মাষ্টাৰ্ড, তাই আয়ত্ত কৰিছিল ইমানবিধ বাদ্যযন্ত্ৰ তাই বজাব পাৰিছিল, হয়নে নহয় কথাটো? তো অপশ্যন নম্বৰ চি হৈছে শুদ্ধ। এনেকৈ আমি এই MCQ বিলাক ভালদৰে বুজি লৈ উত্তৰ দিব পাৰিব লাগিব। চ' এতিয়ালৈকে যোনে যোনে ভিডিঅ'টো লাইক কৰা নাই তেওঁলোকে চবেই ভিডিঅ'টো লাইক কৰি হাইপ কৰি দিয়া। অ'কে মাই ডিয়াৰ ষ্টুডেণ্টছ, কুৱেশ্যন নম্বৰ 9 চোৱা। দিছ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। এই কুৱেশ্যনটো হৈছে এক্সট্ৰেক্ট এণ্ড কনটেক্সট বেছড MCQ কুৱেশ্যন। এনেকুৱা ধৰণৰ তোমালোকৰ কি দি দিব, ইনভাৰ্টেড কমাৰ ভিতৰত কিতাপৰ পৰা এটা এক্সট্ৰেক্ট উঠাই দিব আৰু এইটোৰ পৰা এটা প্ৰশ্ন সুধিব, তাৰ পৰা তোমালোকক 3-4টা অপশ্যন দিব, সেইটো তোমালোকে সঠিকটো অপশ্যন বাছনি কৰিব লাগিব। চুজ দ্য কাৰেক্ট অপশ্যন। বুজি পাইছা নাই? কামটো অলপ ক্ৰিটিকেল কৰি দিয়ে। চ' আমি চিষ্টেমো বুজি পাব লাগিব। এইটো কি কয়, দফা ভিত্তিক প্ৰশ্ন, যিটো আমাক MCQ আকাৰে দিব। চ' ইয়াত কি কৈছে, এই লাইনটো দিছে, উঠাই দিছে দফাটো, যে ইট ৱাজ হাৰ ফাৰ্ষ্ট ডে এট দ্য প্ৰেষ্টিজিয়াছ ৰয়েল একাডেমি অফ মিউজিক ইন লণ্ডন। লণ্ডনৰ সেই যিটো প্ৰেষ্টিজিয়াছ ৰয়েল একাডেমি আছিল, প্ৰেষ্টিজিয়াছ ৰয়েল একাডেমিত তাইৰ এইটো প্ৰথম দিন আছিল। এণ্ড ডণ্টিং এনাফ ফৰ এনি টিনেজাৰ ফ্ৰেছ ফ্ৰম আ স্কটিছ ফাৰ্ম। স্কটিছ ফাৰ্মৰ পৰা অহা যিকোনো শিশুৰ কাৰণে, নতুন শিশুৰ কাৰণে, ফ্ৰেছ মানে নতুন, কিশোৰীৰ কাৰণে কি আছিল, এইটো যথেষ্ট ভীতিৰ কাৰণ আছিল। ডণ্টিং মানে ভয় বা ভীতিৰ যথেষ্ট কাৰণ আছিল। চ' ইয়াৰ পৰা এই এক্সট্ৰেক্টটোৰ পৰা কি কৰিছে, এটা কুৱেশ্যন দিছে। চোৱা কুৱেশ্যনটো চোৱা, যে হোৱাই ৱাজ দ্য এক্সপিৰিয়েঞ্চ ডণ্টিং ফৰ ইভলিন, যে ইভলিনৰ কাৰণে এই অভিজ্ঞতাৰ ভীতিৰ কাৰণটো কি আছিল, ভয়ৰ কাৰণ কিয় আছিল, যিদিনাখন তাই সেই ৰয়েল একাডেমিক প্ৰথম দিন আছিল, প্ৰেষ্টিজিয়াছ ৰয়েল একাডেমিক প্ৰথম দিন আছিল। ইয়াত আমাক 3টা অপশ্যন দিছে। চোৱা, শ্বি ৱাজ মুভিং ফ্ৰম আ কোৱাইট ৰুৰেল লাইফ টু আ বাষ্টলিং, যে তাই এটা শান্ত গাঁৱলীয়া বা গ্ৰাম্য জীৱনৰ পৰা এটা চহৰীয়া ব্যস্ততাপূৰ্ণ জীৱনলৈ গতি কৰিছিল। বুজি পাইছা নাই? গাঁৱলীয়া এটা শান্ত জীৱনৰ পৰা চহৰৰ এটা ব্যস্ততাপূৰ্ণ জীৱনলৈ গতি কৰিছিল। কম্পিটিটিভ আৰবান এনভাইৰনমেণ্ট, তাৰমানে তাত চহৰৰ প্ৰতিযোগিতামূলক পৰিৱেশ, তাত তাই গৈছিল। তাৰপিছত দিছে ষ্টেটমেণ্ট নম্বৰ 2 দিছে, শ্বি ৱাজ প্ৰফাউণ্ডলি ডেফ, তাই একেবাৰে বধিৰ আছিল, একেবাৰে কাণেৰে নুশুনা আছিল। এণ্ড এটেম্পটিং টু ষ্টাডি এট এ প্ৰিমিয়াৰ মিউজিক একাডেমি, যে তাই একেবাৰে কাণেৰে শুনা নাছিল আৰু তাই খুব দামী, প্ৰিমিয়াৰ মানে খুব জনপ্ৰিয়, খুব ব্যয়বহুল এটা সংগীত অনুষ্ঠানত তাই অধ্যয়ন কৰিবলৈ প্ৰয়াস কৰিছিল, এটেম্পটিং কৰিছিল, হয়নে? তাৰপিছত ষ্টেটমেণ্ট নম্বৰ 3 দিছে, শ্বি ডিড নট ন' হাউ টু স্পীক ইংলিছ প্ৰপাৰলি, তাই ইংৰাজীটো শুদ্ধকৈ ক'ব পৰা নাছিল বা জনা নাছিল। এই 3টা কাৰণ দিছে। ইয়াত প্ৰশ্ন সুধিছে যে তাইৰ এই অভিজ্ঞতা হোৱাৰ ভীতিৰ কাৰণটো কি আছিল, অভিজ্ঞতাৰ এই ভীতিৰ কাৰণটো আছিল কি? ষ্টেটমেণ্ট নম্বৰ 1 যিটো আছে, এইটো সঁচা কথা, এইটো ভয়ৰ কাৰণ আছিল, কাৰণ তাই এটা শান্ত গ্ৰাম্য জীৱনৰ পৰা এটা চহৰৰ ব্যস্ততাপূৰ্ণ এটা প্ৰতিযোগিতামূলক সেই পৰিৱেশলৈ গতি গৈছিল, এইটো ভীতিৰ কাৰণ আছিল। বুজি পাইছা? এই ভীতিৰ কাৰণ আছিল। শ্বি ৱাজ প্ৰফাউণ্ডলি ডেফ, তাই একেবাৰে বধিৰ আছিল আৰু এটা বহুত দামী আৰু খুব জনপ্ৰিয় এখন মিউজিক একাডেমিত পঢ়াৰ কাৰণে, ষ্টাডি কৰাৰ কাৰণে প্ৰয়াস কৰিছিল। এই 2টা মুখ্য কাৰণ আছিল তাইৰ ভয় লগাৰ। এজনী স্কটিছ ফাৰ্মৰ পৰা অহা সৰু কিশোৰীৰ কাৰণে এই 2টা মূল কাৰণ আছিল ভয় লগাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমাক ইয়াত উত্তৰ দিব দিছে যে চুজ দ্য কাৰেক্ট অপশ্যন, আমাক সঠিক অপশ্যনটো বাছনি কৰিব দিছে। এত আছে অনলি 1, নো। বিত আছে অনলি 2, নো। চিত আছে বোথ 1 and 2, য়েছ। চি নম্বৰ অপশ্যন শুদ্ধ,
যে দুয়োটা 1 আৰু 2 এই দুইটা ষ্টেটমেণ্টেই শুদ্ধ কাৰণ আছিল তাইৰ এই ভয় লগাৰ বা ভীতি লগাৰ অভিজ্ঞতাৰ কাৰণ আছিল মৰমৰ ছাত্ৰ ছাত্ৰীসকল দেখিছা নহয় কেনেকুৱা ধৰণৰ তোমালোকক MCQ দিব এই লেসনটোৰ পৰা তো এনেকুৱা কুৱেশ্যনবিলাক যদি আমি প্ৰেক্টিছ কৰি নথওঁ যদি আমি ভালদৰে বুজি নথওঁ তেতিয়াহ'লে আমি পৰীক্ষাত গৈ ফচিম নে নাই ফচিম সেইকাৰণে যাতে আমি ভাল নাম্বাৰ স্ক'ৰ কৰিব পাৰোঁ তাৰ কাৰণে এই প্ৰেক্টিছবিলাক কৰি থ'ব লাগিব লাষ্ট এণ্ড ফাইনেল কুৱেশ্যন নম্বৰ 10 apart from her regular high profile commercial concerts where else does Evelyn give free performances যে ইভলিনে ক'ত বিনামূলীয়াকৈ তাই প্ৰদৰ্শনী দিছিল পাৰফৰ্মেন্স কৰিছিল ইভলিনে এইটো এটা মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন সেইকাৰণে মই দি দিছোঁ অপশ্যন নম্বৰ 8 চোৱা ইন স্কুল এণ্ড লোকেল ক্লাবছ যে তাই বিদ্যালয়ত আৰু স্থানীয় যি ক্লাবছ আছিল সেইবিলাকত বিনামূলীয়াকৈ পাৰফৰ্মেন্স কৰিছিল নো অপশ্যন নম্বৰ বি চোৱা ইন প্ৰিজনছ এণ্ড হস্পিটেলছ অপশ্যন নম্বৰ চিত আছে ফৰ ৰয়েল ফেমিলিজ এক্ৰছ ইউৰোপ ডিত আছে অন ষ্ট্ৰীট কৰ্নাৰ্ছ ফৰ চেৰিটি মাই ডিয়াৰ ষ্টুডেণ্টছ ইমান কথা জনা দৰকাৰ নাই অপশ্যন নম্বৰ বি হৈছে শুদ্ধ ইভলিন গ্লেনিয়ে তাইৰ যি ৰেগুলাৰ কনচাৰ্টছ আছিল হাই প্ৰফাইল কমাৰ্চিয়েল কনচাৰ্টছ আছিল এইবিলাকৰ উপৰিও তাই বিনামূলীয়াকৈ ক'ত পাৰফৰ্মেন্স কৰিছিল জানা হস্পিটেলত আৰু জেলত হস্পিটেল আৰু জেলবিলাকত তাই বিনামূলীয়াকৈ কি কৰিছিল কনচাৰ্টছ কৰিছিল বুজি পাইছা মাই ডিয়াৰ ষ্টুডেণ্টছ এইখিনি আছিলে আজিৰ এই লেসনটোৰ ইনফৰ্মেটিভ MCQs চ' যদি তোমালোকৰ এই ভিডিঅ'টো হেল্পফুল হয় আৰু ইনফৰ্মেটিভ বুলি ভবা তেতিয়াহ'লে সবেই ভিডিঅ'টো লাইক কৰি হাইপ কৰি দিবা যোনে নতুন চাই আছা তেওঁলোকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অন কৰা এনেকুৱা ধৰণৰ most informative video সকলোৰে আগত পোৱাৰ কাৰণে okay so press the bell icon for more educational videos keep learning stay confident thank you bye bye